নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জুলাই। আজি ৰাতিপুৱাৰ খাট্টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। উৎকট গৰমৰ মাজতে আহি গৈছে বৰষুণ। ৰাজ্যবাসীয়ে সকাহ লাভ কৰিছে। নিশাৰ ভাগৰ পৰা আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। উৎকট গৰমৰ মাজতে প্ৰচণ্ড বৰষুণ আহিছে। হঠাৎ অহা বৰষুণত নিশা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। উৎকট গৰমে দহাৰ সময়তে ধুমুহা বৰষুণত আহি পৰিছে। ধুমুহাখনত ব্যাহত হৈ পৰিছে যাতায়াত সেৱা। নিশা অন্ধকাৰময় হৈ পৰিছে পৰিৱেশ আৰু জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কনভেৰ পৰা আৰম্ভ কৰি সদনলৈকে 19টাকৈ ডাঙৰ ঘোষণা কৰিছে। আমি জনাই আছো এটা বিশেষ খবৰ। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19টাকৈ বৃহৎ ঘোষণা কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নৱেম্বৰ ডিচেম্বৰত অনুষ্ঠিত কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন। নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিচেম্বৰৰ ভিতৰত। পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত শীঘ্ৰে আহিব অৰুণোদয় 3.0। ৰাজ্যত শীঘ্ৰে 3.0 আহিব। সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় ধন। অৰুণোদয় 2.0ত কিছু অসুবিধা হোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। ফোন নম্বৰ খেলিমেলিৰ বাবে হিতাধিকাৰীয়ে লাভ কৰা নাই ধন। বঞ্চিত হৈছে বহু যোগ্য হিতাধিকাৰী। মৃত ব্যক্তিৰ নামটো একাংশই লাভ কৰি আছে ধন। মৃত ব্যক্তিৰ নামতো একাংশই ধন লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৰুণোদয় 3.0 কাম কাজ সুচাৰুৰূপে কৰাৰ নিৰ্দেশ আয়ুক্তসকলৰ। ভিআইপি সংস্কৃতি বন্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী। এটাৰ পিছত আন এটাকৈ 19টাকৈ বৃহৎ ঘোষণা। মূল কনভয়ত 10খনৰ বেছি গাড়ী নিদিব। ৰাজনৈতিক নেতাসকলৰ কাৰণে এখন গাড়ীহে দিব। চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ খাদ্যক লৈও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। চৰকাৰী কোনো কাৰ্যসূচীত নচলিব আমিষ খাদ্য। কেবিনেট শীৰ্ষ অফিচাৰসকলে যিকোনো জিলালৈ গ'লে খাব লাগিব নিৰামিষ। বেছি খাব মন গ'লে ধাবাত পাৰ্টি অফিচত গৈ খালেই হ'ল। নীতি আয়োগৰ বৈঠকতো দিয়া হৈছে নিৰামিষ খাদ্য। জিলা আয়ুক্তৰ সন্মিলনত নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইদৰে 19টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। কংগ্ৰেছে ঘৰ বনাবলৈ আপোনাক দিব 6 লাখ কোটি টকা। পোনে পোনে সেই 6 লাখ কোটি টকা আপোনাৰ একাউণ্টত সোমাব। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো মোদী চৰকাৰৰ ঊৰ্ধত এতিয়া কংগ্ৰেছ। এবাৰ চৰকাৰী ঘৰক লৈ কংগ্ৰেছে বাম্পাৰ অফাৰ দিছে জনতাক। চৰকাৰী ঘৰক লৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। প্ৰথম বাজেটতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব চৰকাৰে। লাখ লাখ গৃহহীন দৰিদ্ৰক ঘৰ বনাবলৈ 6 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ চৰকাৰৰ। পোনে পোনে হিতাধিকাৰীৰ একাউণ্টত সোমাব সম্পূৰ্ণ পুঁজি। মোদী চৰকাৰৰ PMAY আঁচনিক চেলেঞ্জ দিছে এইবাৰ কংগ্ৰেছে। এই ঘৰ বনাবলৈ নাথাকিব তৃতীয় কোনো পক্ষ। দৰিদ্ৰ লোকে নিজেই সুবিধা অনুযায়ী নিৰ্মাণ কৰিব পাৰিব ঘৰ। ST SC লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ আনুষ্ঠানিক ঘোষণা। নিখুঁতভাৱে তালিকা প্ৰস্তুত। বিশেষ আঁচনিৰ সুবিধা দিব দৰিদ্ৰক। এই আঁচনিৰ বাবে বৃহৎ পুঁজিৰ অনুমোদন তেলেংগানা চৰকাৰৰ। বৃহস্পতিবাৰে দাখিল কৰা প্ৰথমখন বাজেটত মুকলি এই পুঁজি। বৃহস্পতিবাৰে দাখিল কৰা বাজেটত পুঁজি মুকলি কৰা হৈছে। চৰকাৰী ঘৰক লৈ এইদৰে কংগ্ৰেছে দিছে বাম্পাৰ অফাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। মহালয়াৰ দিনা সূৰ্যগ্ৰহণ ঘটিব।
কোনোদিনেই নোহোৱা ভয়ংকৰ ঘটনা মহাপ্ৰলয়ৰ দিনাই দ্বিতীয়টো সূৰ্যগ্ৰহণ হ'ব বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী কোনোদিনেই নঘটা ঘটনা ঘটিব বিশ্ব ব্ৰহ্মাণ্ডত দ্বিতীয় সূৰ্যগ্ৰহণক লৈ জ্যোতিৰ্বিজ্ঞানীৰ গণনা ইতিমধ্যে আৰম্ভ কৰিছে অন্ধকাৰময় হৈ পৰিব সম্পূৰ্ণ পৃথিৱী মহালয়াৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যাক লৈ কংকিত হৈ পৰিছে জ্যোতিৰ্বিজ্ঞানী নিশা 9:13 বজাৰ পৰা পুৱতি নিশা 3:17 বজালৈ ঘটিব বিৰল ঘটনা সম্পূৰ্ণ 6 ঘণ্টাৰ বাবে বিশ্ব ব্ৰহ্মাণ্ড হৈ পৰিব স্থবিৰ 2 অক্টোবৰত সংঘটিত হ'বলগীয়া এই পৰিঘটনাত সলনি হ'ব চন্দ্ৰৰ কক্ষপথ পূৰ্বতকৈ চন্দ্ৰ হৈ পৰিব তেনেই ক্ষুদ্ৰতম নক্ষত্ৰ প্ৰথমবাৰলৈ সূৰ্যগ্ৰহণত প্ৰভাৱ নপৰিব পৃথিৱীৰ ওপৰত সূৰ্যৰ পোহৰ আংশিকভাৱে হৈ পৰিব আঙুঠিৰ দৰে যাক জ্যোতিৰ্বিজ্ঞানীয়ে নামকৰণ কৰিছে ৰিং অফ ফায়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কাজিৰঙাৰ ঘটনাক লৈ এতিয়া উত্তপ্ত হ'ব পাৰে অসম কিয়নো এগৰাকী ড্ৰাইভাৰক বুকুত ধৰি এগৰাকী যুৱতীয়ে যি ধমক দিছিলে তাক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে কাজিৰঙাৰ ঘটনাক লৈ উত্তপ্ত হ'ব পাৰে অসম দুদিনৰ সময়সীমা বান্ধি দিলে চালকক দুৰ্ব্যৱহাৰ কৰা যুৱতীলৈ ড্ৰাইভাৰক দুৰ্ব্যৱহাৰ কৰা মানি লোৱা নহ'ব দুদিনৰ ভিতৰত যদি যুৱতীগৰাকী ক্ষমা নোখোজে তেন্তে স্তব্ধ হ'ব যাতায়াত কৰ্মবিৰতি ঘোষণা ৰাজ্যৰ চালক সমাজৰ চালকৰ বুকুত ধৰা সাহস ক'ত পাইছে যুৱতী গৰাকীয়ে ড্ৰাইভাৰক শাৰীৰিকভাৱে অপদস্থ কৰিলে আমি মনে মনে নাথাকো ইয়াৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ বন্ধ হ'ব অসম যাতায়াত ব্যৱস্থা ইয়াৰ বাবে আমি ক্ষমা প্ৰাৰ্থী আমি অসম বন্ধ নিদিও চকা বন্ধ নিদিও আমি গাড়ী নচলাও ন্যায় লাভ নকৰা পৰ্যন্ত আমি ড্ৰাইভাৰৰ বিৰুদ্ধে চলা অত্যাচাৰ মাতি যাম আমাক বিচাৰ লাগে কৰ্মবিৰতি কথা আনুষ্ঠানিক ঘোষণা ৰূপম দত্তৰ কাজিৰঙাৰ ঘটনাক লৈ এইদৰে উত্তপ্ত হ'ব পাৰে অসম মাত্ৰ দুদিন পূৰ্বে কাজিৰঙাত কেইবাখনো বাহন একেলগে দুৰ্ঘটনাত পতিত হৈছিল আৰু তাৰ পিছত যুৱতীগৰাকীয়ে দুৰ্ঘটনা সংঘটিত কৰা ড্ৰাইভাৰজনৰ বুকুত ধৰি অপদস্থ কৰাৰ পিছতে এতিয়া ক্ষোভিত হৈ পৰিছে চালক সন্থা পৰৱৰ্তী খবৰ 1 আগষ্টৰ পৰা বৃদ্ধি হ'ব চৰকাৰী চিকিৎসা সেৱাৰ মাচুল আমি জনাই আছো এটা বিশেষ খবৰ চিকিৎসা সেৱাৰ ব্যয় বৃদ্ধি হৈছে 10ৰ পৰা 100% পৰ্যন্ত বৃদ্ধি মাচুল চৰকাৰী চিকিৎসা সেৱাৰ ব্যয় বৃদ্ধিৰ প্ৰস্তাৱ চিকিৎসা মহাবিদ্যালয়সমূহতো বৃদ্ধি পাব চিকিৎসা সেৱাৰ ব্যয় প্ৰতিখন চৰকাৰী চিকিৎসালয়তে প্ৰযোজ্য হ'ব এই নিয়ম চৰকাৰী চিকিৎসা সেৱা ব্যয় বৃদ্ধি যোজনা ইতিমধ্যে আৰম্ভ হৈছে স্বাস্থ্য বিভাগে শীঘ্ৰেই জাৰি কৰিব অধিসূচনা বৃদ্ধি হ'ব ৰোগীৰ নাম পঞ্জীয়ন সহ সকলো সেৱাৰ মাচুল বৃদ্ধি হ'ব পেইং কেবিন আৰু সকলো সেৱাৰ মাচুল অৱশ্য এতিয়াও বিবেচনাধীন সমগ্ৰ বিষয়টো 1 আগষ্টৰ পৰা বৃদ্ধি হ'ব চৰকাৰী চিকিৎসা সেৱাৰ মাচুলসমূহ